ইউটিউবত যদি আপোনালোকে কিছুমান ভিডিঅ'ত কমেণ্ট কৰি থৈছে, সেই কমেণ্ট কৰি থকা ভিডিঅ'খিনি আপোনালোকে কেনেকৈ বিচাৰি উলিয়াব পাৰিব বা আপোনালোকে কমেণ্টবোৰ কেনেকৈ চাব পাৰিব, কি কমেণ্ট কৰিছিলে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথম আপোনালোকে ইউটিউব এপটো অ'পেন কৰি লওক। ইউটিউব এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে তলফালে চাওক, ৰাইট ছাইডত প্ৰফাইলৰ আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক, ৰাইট ছাইডত 3 লাইনৰ আইকনটো আছে, তাতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে নতুন ইণ্টাৰফেচ এটা পাব। তাতে চাওক, এটা অপশ্যন আছে মেনেজ অল হিষ্ট্ৰী, ইয়াতে ক্লিক কৰক। মেনেজ অল হিষ্ট্ৰী অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে ওপৰফালে চাওক, ৰাইট ছাইডত ইণ্টাৰেকশ্যন বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰক। যেতিয়া অপশ্যনটো ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে চাওক কমেণ্ট এণ্ড ৰিপ্লাইজ, ইয়াতে অপশ্যনটো ক্লিক কৰক। যেতিয়া অপশ্যনটো ক্লিক কৰিব আপোনালোকে যিমান ইউটিউবত কমেণ্ট কৰিছে, যোনবোৰ ভিডিঅ'ত চব ইয়াতে শ্ব' হ'ব। চাওক ইয়ৰ ইউটিউব কমেণ্টছ, মানে আপোনালোকৰ ইয়াতে যোনখিনি আপুনি ভিডিঅ'ত কমেণ্ট কৰিছে চব শ্ব' হ'ব। যদি আপোনালোকে কিবা ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে চাওক ক্ৰছৰ আইকনটো আছে, তাতে ক্লিক কৰক। তেতিয়া ইয়াত এটা নতুন পপ আপ ওলাব, তাতে চাওক ডিলিট অপশ্যনটো আছে, ইয়াতে ক্লিক কৰি দিয়ক। আপোনালোকে যোনটো কমেণ্ট কৰিছিলে সেই কমেণ্টটো ডিলিট হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।